ৰাজ্যত খ্ৰীষ্টিয়ান মিছনেৰীৰ ধৰ্মান্তৰকৰণৰ ভয়ংকৰ জাল। ধৰ্মান্তৰকৰণৰ জালত মৰাণ জনগোষ্ঠীৰ পৰিয়াল। গাঁৱে গাঁৱে সোমাইছে মিছনেৰীৰ এজেণ্ট। প্ৰভু যীশুৱেহে স্বৰ্গৰ বাট দেখুৱাব পাৰিব। মই মাৰ্ঘেটাত গৈছিলোঁ, এনেকুৱা চেণ্টাৰ আছিলে, তাতে প্ৰাৰ্থনা কৰিলোঁ, তাত আৰোগ্য লাভ পালোঁ। সমস্যা বহুত জ্বৰ কাজিয়া পাতিয়া এভৰিথিং, পাউডাৰ মদ পানী এভৰিথিং। যেতিয়াও ডেইলি 300-400 টকা মদ খাইছিলোঁ তেনেকুৱা। পিছত গম পালোঁ ঈশ্বৰক এৰিব নোৱাৰা হৈ গ'লোঁ। অনন্ত জীৱন মৰিলোঁ, আমি স্বৰ্গত যীশু খ্ৰীষ্টই নিব বুলি আমি গম পাওঁ। সেইকাৰণে তেওঁক পুজি থাকোঁ আৰু তেনেকুৱা। এই বিশ্বাসক আস্থাত লৈ খ্ৰীষ্টান মিছনেৰীৰ ধৰ্মান্তৰকৰণৰ ভয়ংকৰ জালত ভৰি দিছে তিনিচুকীয়া জিলাৰ মৰাণ জনগোষ্ঠীয় এলেকাৰ একাংশ পৰিয়ালে। ফিলবাৰী, তৰাণী, নকঠালগুৰি, চিকৰাজান, হাঁহখাতি আদি মৰাণ জনগোষ্ঠী অধ্যুষিত এলেকাত মিছনেৰীসকলৰ এজেণ্টে অব্যাহত ৰাখিছে ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়া। মানুহটো তেনেকৈ ক'ব নোৱাৰোঁ। আমাৰ ইয়াত আহে কিছুমান বেমাৰী মানুহ, গাঁও বয়সস্থ মানুহ আহে তেনেকৈ, তো ধৰিব অনুমানিক ক'ব নোৱাৰিম, মানে তেনেকৈ আহে আৰু অকল প্ৰাৰ্থনা কৰোঁ, যীশু প্ৰাৰ্থনা কৰোঁ আমি, এনেকৈ সুস্থ হয় আৰু মানে অনন্ত জীৱত নিম কৈছোঁ, মৰিলেও আমাক স্বৰ্গত নিম বুলি কৈছে। মানে মৰাণ মানুহ তেনেকৈ মই ক'ব নোৱাৰিম। মানে আমাৰ ইয়াত আহে এনেকুৱা 4-5 ঘৰ তেনেকুৱা, য'তো মন খুচি হ'লে আহে, নাহে তেনেকুৱা আছে। ওচৰৰ গাঁও আহে, ৰবা হাঁহখাতিৰ পৰা আহে, এনেকুৱা অঞ্চলৰ পৰা আহে। কিছুমান জেগাত মাতেও, এনেকুৱা গম পায় ন, ৰিলেটিভ থকা মানুহ শৰীৰ সুস্থ হয় বুলি কয়, তেনেকুৱা জেগাত যাওঁ আমি, আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে তেনেকৈ। এই ব্যক্তিজনৰ ভাষ্যৰ পৰা স্পষ্ট হৈছে যে খ্ৰীষ্টিয়ান মিছনেৰীসকলে কেনেদৰে ক'ৰ পৰা নিয়ন্ত্ৰণ কৰি আছে ধৰ্মান্তৰকৰণৰ ৰিপৰ্ট। ইতিমধ্যে যীশুক আৰাধনা কৰিবলৈ মৰাণ জনগোষ্ঠীৰ এই পৰিয়ালটোৱে সুকীয়াকৈ সাজি লৈছে গীৰ্জা সদৃশ ঘৰ। আৰু যীশুক আৰাধনা কৰাৰ উদ্দেশ্যে ইয়ালৈ আগমন ঘটে বিভিন্ন লোকৰ। আমি ইয়াতে ঈশ্বৰৰ স্তুতি আৰাধনা কৰোঁ, নাচ গান কৰোঁ, ঈশ্বৰৰ প্ৰাৰ্থনা কৰোঁ। ঈশ্বৰৰ আমাৰ সমস্যাবিলাক জনা শ্ৰেণীৰ মানুহ নাহে, তেনেকৈ অহা নাই এতিয়ালৈকে। আমি প্ৰয়োজন হ'লে মাতো, ক'ৰবাত যাবলগীয়া প্ৰেয়াৰ চেণ্টাৰ আছে, তেনেকুৱা আমি যোগাযোগ কৰোঁ, তেনেকুৱা জেগাত নিওঁ আমি। বেমাৰী সুস্থ ৰেগুলাৰ প্ৰাৰ্থনা কৰি দিয়ে, তেনেকুৱা জেগা আছে প্ৰেয়াৰ চেণ্টাৰ। জয়মপুৰত আছে, লিডুত, লেখাপানীত আছে, তেনেকুৱা তাত নিয়ে। অফিচ বনোৱা নাই, আমি প্ৰাৰ্থনা জেগা নিৰ্দিষ্ট। কেতিয়াবা মানুহ বেছি হৈ যায়, তেতিয়া স্থানীয় লাগে, এইটো বিচনা চিচনা চব আছে আমাৰ তেনেকেই। ডুমডুমাৰ পৰা অজয় ঠাকুৰৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত চাহাৰ সৈতে তিনিচুকীয়াৰ পৰা জিতুল দত্তৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।